নমস্কাৰ দৰ্শকসকল, বুলুচ কিডছ চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি ৰঙালাও পিঠা বনাম। সকলোৱে হাত বিহুত ৰঙালাও পিঠা বনায়। এতিয়া বনি চাউল 1 কাপ দিলোঁ, এয়া কাপ বনি চাউল দিলোঁ আৰু এয়া ভাত খোৱা আইজং চাউল এনেকৈ 2 কাপ দিম। এয়া ৰঙালাও পিঠাৰ বাবে আৰু এইখিনি এতিয়া মই ভিজাই ৰাখিম। ইয়াতে 2 কাপ দি দিলোঁ। ৰঙালাও পিঠা বনাম আজি। ৰঙালাওখিনি কাটি ল'লোঁ, সৰু সৰুকৈ কাটি ল'ম। এইখিনি ভাত খোৱা চাউল ভিজাই ৰাখিছিলোঁ আৰু এতিয়া ধুই মেলি শুকাই ল'লোঁ, গুড়ি কৰিম। এতিয়া এই চাউলখিনি ইয়াতে লৈ ল'ম, মিক্সিত খুন্দি ল'ম। পিঠাগুড়িখিনি খুন্দি লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীত অকণমান ভাজি ল'ম। এয়া চাহ খোৱা কাপেৰে জুখি ল'ম। এনেকৈ 2 কাপ দিলোঁ। এনেদৰে অকণমান ভাজি ল'ম। এতিয়া এনেদৰে ভাজি লোৱা হৈ গ'ল। ইয়াত কাটি লোৱা ৰঙালাওখিনি ইয়াতে বহাই দিলোঁ, বইল কৰি ল'ম। এতিয়া মই সিজিবলৈ দিম। ৰঙালাওখিনি সিজাই লোৱা হৈ গ'ল। ৰঙালাওখিনি ভালদৰে সানি ল'ম। ভালদৰে সানি লোৱা হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ দিম। 2 কাপ পিঠাগুড়ি লৈছিলোঁ। ৰঙালাওটো মিঠা হয়ে, তথাপি কমকৈ চেনি নহ'লে গুড় দিব পাৰি। এচামুচ চেনি দিলোঁ আৰু এচামুচ দিলোঁ, 2 চামুচ চেনি দিলোঁ। এইখিনি এতিয়া ভালদৰে হাতেৰে সানি ল'ম। ৰঙালাও আৰু পিঠাগুড়ি মাৰি লোৱা হৈ গ'ল। এতিয়া পিঠা বনাবলৈ ৰেডি হ'ল। তেল সানি ল'লোঁ হাতত। এতিয়া এখন এখনকৈ বহাই দিম। ঠাণ্ডাও নহয়, গৰমো নহয়, খুব মিঠাতেলটো। দুটাই দিম। এতিয়া দুয়োফালে লৰাই দিলোঁ, হৈছে। বেছি কাঢ়াকৈ নাভাজো, হৈয়ে গৈছে। এয়া বেলিও কৰিব পাৰি। এনেদৰে টেমাত ফুল ল'লোঁ, এনেকৈ কাটি ল'ম। 2টা চিষ্টেমত বনালোঁ। এয়া এয়া সকলো এখন এখনকৈ ডাঙৰ টেমাত ফুলাবও পাৰি, সৰিবও পাৰি। আজি মই সৰু দি বনালোঁ। ফুলে ধুনীয়াকৈ ফুলিছে, একেটাও হৈ গ'ল। এয়া ৰঙালাও পিঠা বনালোঁ বিশুদ্ধৰেও। বিহুত ৰঙালাও পিঠাটো পৰম্পৰাগত চলি আহি আছে, সেইকাৰণে বনাবলৈ চেষ্টা কৰিলোঁ। ৰঙালাও পিঠাটো ভাল পালে কমেণ্টত জনাব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি দিব। এয়া আমাৰ ৰঙালাও পিঠা তৈয়াৰ হৈ গ'ল।